নমস্কাৰ এটাৰ পিছত আন এটা সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে এইখন ৰাজ্যত এইবাৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিনৰ বলত সাংবাদিকক আক্ৰমণ কৰিলে বিধায়কগৰাকীৰ গাড়ী চালকে বিধায়কগৰাকীৰ গাড়ী চালক খাইৰুল নামৰ এগৰাকী ব্যক্তিয়ে ইতিমধ্যে এটা ব্যক্তিগত স্যাটেলাইট চেনেলৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে তাৰ পিছতে ৰাজ্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাংশ সচেতন লোক তথা সাংবাদিক সন্থাসকলে এটাৰ পিছত আন এটা সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে এইখন ৰাজ্যত যেন সাংবাদিকক এতিয়া প্ৰহাৰৰ লক্ষ্য কৰি লৈছে একাংশ লোকে আৰু এই গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ হাতীগাঁও আৰু খিজুবাৰীত সংঘটিত হৈছে এই ঘটনা খিজুবাৰীত যি ৰেকিবুদ্দিন আহমেদৰ যি বাসগৃহ আছে এই বাসগৃহৰ সন্মুখত সাধাৰণ পাৰ্কিং কৰাক লৈই ৰেকিবুদ্দিন আহমেদৰ যি গাড়ী চালক আছে সেই গাড়ী চালকে গুৰুলকৈ প্ৰহাৰ কৰিছে এটা ব্যক্তিগত প্ৰতিষ্ঠিত স্যাটেলাইট চেনেলৰ জ্যেষ্ঠ সাংবাদিক মৃণাল কুদ্দুছক আৰু মৃণাল কুদ্দুছক আক্ৰমণ কৰাৰ পিছতে ইতিমধ্যে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানেও ধীৰ স্থিত লৈ গৈছে এই সমগ্ৰ তদন্ত আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিনৰ বলত সাংবাদিকক আক্ৰমণ গাড়ী চালকৰ গুৱাহাটীৰ খিজুবাৰীত এটা প্ৰতিষ্ঠিত স্যাটেলাইট চেনেলৰ সাংবাদিকক আক্ৰমণ গুৱাহাটীৰ খিজুবাৰীত এটা প্ৰতিষ্ঠিত স্যাটেলাইট চেনেলৰ জ্যেষ্ঠ সাংবাদিক এগৰাকীক আক্ৰমণ কৰা হৈছে সাধাৰণ গাড়ী পাৰ্কিং কৰাক লৈ সাংবাদিক মৃণাল কুদ্দুছক গুৰুলকৈ প্ৰহাৰ কৰা হৈছে খাইৰুল নামৰ চালকজনে গুৰুলকৈ প্ৰহাৰ কৰে সাংবাদিকক আক্ৰমণ এয়াই প্ৰথম নহয় বাৰম্বাৰ সাংবাদিকৰ ওপৰত আক্ৰমণ কৰি থকা হৈছে আক্ৰমণকাৰী খাইৰুল বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক বিধায়কগৰাকীৰ বলতে এক প্ৰকাৰ এনেদৰে এটা বলিয়ান হৈছে চালক ইতিমধ্যে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে গাড়ী চালকগৰাকীৰ বিৰুদ্ধে এই মুহূৰ্তত সবিশেষ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো এয়াই প্ৰথম নহয় এই সাংবাদিকক আক্ৰমণ ইয়াৰ পূৰ্বে কেইবাগৰাকীও সাংবাদিকক আক্ৰমণ কৰি অহাৰ ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত এক প্ৰকাৰ যেন যি সাংবাদিকৰ যি স্বাধীনতা এক সাংবাদিকৰ যি কথা কোৱাৰ স্বাধীনতা বা সাংবাদিকৰ ক্ষেত্ৰত এনে ধৰণৰ যি ঘটনা এই ঘটনা এক প্ৰকাৰ এতিয়া ঘটি অহাৰ সৃষ্টি হৈছে বা পৰিলক্ষিত হৈছে প্ৰতিটো দিনতেই প্ৰতিটো মুহূৰ্ততেই তেনে ঘটনাই সংঘটিত হৈছে গুৱাহাটী মহানগৰৰ হাতীগাঁৱৰ খিজুবাৰীত আৰু খিজুবাৰীত যি ৰেকিবুদ্দিন কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ যি বাসগৃহ সেই বাসগৃহৰ সন্মুখত যেন এক প্ৰকাৰ এতিয়া গুণ্ডাগিৰি চলিছে বাসগৃহৰ সন্মুখত যেন এক প্ৰকাৰ যি গাড়ী চালক আছে ৰেকিবুদ্দিন আহমেদৰ যি গাড়ী চালক আছে সেই গাড়ী চালকসকলে এক প্ৰকাৰ তাত গুণ্ডাগিৰি চলাই থকা পৰিলক্ষিত হৈছে যাৰ বাবে এনেদৰে এটা ব্যক্তিগত স্যাটেলাইট চেনেলৰ জ্যেষ্ঠ এগৰাকী সাংবাদিকক সাধাৰণ গাড়ী পাৰ্কিং কৰাৰ ঘটনাক লৈই আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছে অথবা আক্ৰমণ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হ'ব লগা হৈছে এইগৰাকী সাংবাদিক মৃণাল কুদ্দুছ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু এই সাংবাদিকগৰাকীক এনেদৰে আক্ৰমণ কৰাৰ ঘটনাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংবাদিক সন্থাসকলে বা জ্যেষ্ঠ সাংবাদিকসকলে আৰু ইতিমধ্যে চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে এগৰাকী জ্যেষ্ঠ সাংবাদিক মৃণাল কুদ্দুছ সাধাৰণ গাড়ী পাৰ্কিং কৰাক লৈ এনেদৰে ঘটনা সংঘটিত হৈছে বিধায়কৰ গাড়ী চালক হ'ল বুলিয়েই এনেদৰে এতিয়া দম্ভালি দাদাগিৰি গুণ্ডাগিৰি চলাই আছে একাংশ লোকে আৰু ৰেকিবুদ্দিন আহমেদৰ যি গাড়ী চালক আছিল এই গাড়ী চালকে কেৱল মাত্ৰ সাধাৰণ পাৰ্কিং কৰাৰ ঘটনাক লৈ এনেদৰে ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক হ'ল বুলিয়ে এনেদৰে যে গুণ্ডাগিৰি কৰিব সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেয়া কেতিয়াও কোনো লোকে গ্ৰহণ কৰিব নোৱাৰে অথবা সাংবাদিকসকলে গ্ৰহণ কৰিব নোৱাৰে কিয়নো ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক হোৱাৰ বাবে এনেদৰে যে তেতিয়াই দমত থাকিব গুণ্ডাগিৰি কৰি থাকিব তেতিয়াই যে গাড়ী চালক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালক বুলিয়েই দম্ভালি মাৰি থাকিব সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিকগৰাকীয়ে আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে যদিও খুব ধীৰ স্থিৰে লেহেমীয়া গতিৰে আগবাঢ়ি গৈছে এনেকুৱা এটা ক্ষেত্ৰত প্ৰত্যেকগৰাকী সাংবাদিকে এতিয়া এই যি জ্যেষ্ঠ সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা হৈছিল এই আক্ৰমণ কৰা ঘটনাৰ এতিয়া তদন্ত বিচাৰিছে আৰু এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ
মন্তব্য আছে, গৰিহণা দিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য আছে, আমি শুনিব বিচাৰিছোঁ। হাতীগাঁও থানালৈ গৈছিলোঁ, তাতো আৰক্ষীৰ লগত কথা পাতি যিখিনি গম পালোঁ, ইয়ালৈ এই GMCHলৈ আহি ইয়াৰ চিকিৎসকৰ লগত কথা পাতি যিখিনি গম পালোঁ যে তেওঁ দুখ পাইছে। প্ৰথমতেই কথাটো হ'ল যে মই গৰিহণা দিম যে মানুহে আইন কেতিয়াও হাতত তুলি ল'ব নালাগে। মৃণালক প্ৰথম কথা হ'ল যে ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ ড্ৰাইভাৰে আৰু কোনোবা লগত থকা দুই এজনে যি ধৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে, এইটো বেয়া কথা। এইটো আমি সকলোৱে গৰিহণা দিবই লাগিব। এইটো ঠিক যে অকণমান ভুল বুজাবুজি হৈছে গোটেই ঘটনাটো, আৰু মই ভাবোঁ যে ভুল বুজাবুজি মানুহৰ মাজত কেতিয়াবা হয়, কিন্তু আলাপ আলোচনাৰে ঠিক কৰিব পাৰি। তাত যিটো ঘটনা ঘটিছে, এতিয়ালৈকে মই যিখিনি শুনিছোঁ সেই দিশৰ পৰা একপক্ষভাৱে মই কথাটো নকওঁ। মৃণালে গাড়ীখন ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ গেৰেজৰ সন্মুখত ৰখা বুলি মই যিটো কথা গম পাইছোঁ, মৃণালে গম পোৱা নাছিল সেইটো এটা গেৰেজ বুলি, এখন দোকান বুলি ভাবিছিল, কাৰণ তেতিয়া চাটাৰখন বন্ধ হৈ আছিল। সোঁফালেও বাওঁফালেও যেতিয়া চাটাৰ থকা দোকানৰ নিচিনা ঘৰ থাকে, তেতিয়া যিকোনো মানুহে চাগে অচিনাকি মানুহে সেইখন এখন দোকান বুলিয়ে ভাবিব। গতিকে তেওঁ দোকান বুলি ভাবিহে গাড়ীখন তাত ৰাখিছিল। কিন্তু তাৰে দুই এজন মানুহে সেই মুহূৰ্ততে গাড়ী ৰাখোঁতেই কৈছিল বোলে যে ইয়াত কিয় গাড়ী ৰাখিছে, এইটো গেৰেজ হয়। তেতিয়া সি কৈছিল যে জাষ্ট 5 মিনিটৰ কাৰণে মই বজাৰ কৰি আকৌ লৈ যাম। তেতিয়া তেওঁ হ'ব বুলি কৈছিল, কিন্তু যেতিয়া বজাৰ কৰি আহি আকৌ গাড়ীখনত উঠিবলৈ ধৰিছে, তেতিয়াই বোলে তেওঁ প্ৰহাৰ কৰিছে। গতিকে সেইটো কথাটো উচিত নহয়। আৰু মানুহে কেতিয়াবা ভুল কৰে, কিন্তু ভুলৰ পৰিণাম এনেকুৱা হ'ব নালাগে। মই গতিকে ঘটনাটো গৰিহণা দিছোঁ। যিজন দোষী তেওঁ শাস্তি পাব লাগিব, মই তেনেকৈ ভাবোঁ। আৰু মৃণাল কুদ্দুছৰ চিকিৎসকে কোৱা মতে সকলোখিনি তেওঁ চেকআপ হৈ গৈছে, ঠিকে আছে, বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই। এজাহাৰ দাখিল কৰা হৈছে। মৃণালে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে মোক যিখিনি কথা ক'লে যে CCTVৰ ফুটেজ আনিব, আৰু তাত আচলতে কি ঘটিছিল দুই পক্ষৰ বক্তব্য আৰক্ষীয়ে শুনিব। ইতিমধ্যেই চাগে শুনিছে, কিন্তু মৃণাল ইয়ালৈ আহিবলগীয়া হোৱাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সি যিহেতু পৰীক্ষাৰ কাৰণে আহিবলগীয়া হ'ল, গতিকে আৰক্ষীয়ে চাগে মৃণালৰ লগত ইমান কথা পাতিব পৰা নাই। গতিকে তেওঁৰ লগত পিছত কথা পাতিম বুলি কৈছে। পাতি লৈ তাৰপিছত আৰক্ষীয়ে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। হাতীগাঁও থানালৈ গৈছিলোঁ, তাতো আৰক্ষীৰ লগত কথা পাতি যিখিনি গম পালোঁ, ইয়ালৈ এই GMCHলৈ আহি ইয়াৰ চিকিৎসকৰ লগত কথা পাতি যিখিনি গম পালোঁ যে তেওঁ দুখ পাইছে। প্ৰথমতেই কথাটো হ'ল যে মই গৰিহণা দিম যে মানুহে আইন কেতিয়াও হাতত তুলি ল'ব নালাগে। মৃণালক প্ৰথম কথা হ'ল যে ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ ড্ৰাইভাৰে আৰু কোনোবা লগত থকা দুই এজনে যি ধৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে, এইটো বেয়া কথা। এইটো আমি সকলোৱে গৰিহণা দিবই লাগিব। এইটো ঠিক যে অকণমান ভুল বুজাবুজি হৈছে গোটেই ঘটনাটো, আৰু মই ভাবোঁ যে ভুল